হেল্ল' গাইজ নমস্কাৰ ৱেলকাম বেক টু মাই আনাডাৰ ইউটিউব চেনেল লগতে মোৰ ভ্লগলৈ স্বাগতম জনাইছোঁ হলি অনা নাই সেন্দুৰ লগাই ৰাতিপুৱাই যিহেতু এহেঁতি আমাৰ ঘৰত থাকিলে আৰু হলি নাছিলে সেন্দুৰকে সানি দিলোঁ মা ভাগৰ আৰু সেন্দুৰ সনাৰ পাছতে যোৱাকালি লক্ষী বাৰ্থডে আমি 12টা বজাত কেক কাটিলোঁ আৰু এতিয়া কেক খোৱাত ব্যস্ত সকলো এইফালে আকৌ আমাৰ ফাদাৰো ৰাতিপুৱাই দেখিছে ন হলি খেলাত ব্যস্ত এইফালে আকৌ বাৰীৰ পৰা অকণমানি ৰঙালাওৱে ধনিয়াই লৈ আহিছে আৰু কিনাৰতে এলাউদা লক্ষীয়ে হলিটো এইফালে আকৌ দেখিছে আমাৰ নিখিলত যিহেতু বেংগলী মানুহ তেহেঁতে এনেকৈ কৰি হলি ভৰিত ধৰি সেৱা কৰি দি পিনে আমাৰ ৰাঘৱীয়ে হিংসাতে দেখিছেনে নিখিলৰ চুলি তুলি টানি কি কৰিছে ক'বলৈ বাকী নাই সেইকাৰণে আজি ভিডিঅ'টো যি আছে বেয়া ভাল চব মানে এনেকৈ কৰিয়ে দি দিছোঁ আপোনালোকে মই বহুত দিনৰ মূৰত ইউটিউবৰ ভিডিঅ' দিছোঁ কেনে পাইছে জনাব এইফালে ঋষিয়ে বহুতক হলিখনত লাগিছে এইফালে আকৌ আমাৰ ঘৰৰ ওচৰৰ পোৱালি দেখিছেনে মোক হেনো ৰং সানিবলৈ আহে একদম ৰং চং সানি লৈছোঁ আৰু কাকো নানো কোৱা নাই এফালৰ পৰা সানিহে গৈছোঁ আৰু পোৱালি ল'ৰা ছোৱালীবোৰে মোক বেছি আহিছে ৰং সানিবলৈ আৰু দেখিছেনে এহেঁতিও আহিছে আৰু ৰং খনা মানে এদিন আহে আৰু বছৰেকৰ মূৰত সেইকাৰণে সকলোকে এৰি দিছোঁ এনেকৈ ৰং সানিবলৈ বুলি আৰু ময়ো এহেঁতক পিছে অকণমান দিছোঁ ৰং আৰু আপোনালোকক ভাবিলে এনেকৈয়ে দেখাই যাওঁ আমাৰ নিখিলৰ ৰূপ দেখিছেনে বাৰু এয়া আকৌ ৰাঘৱীয়ে দেখিছেনে আমাৰ নিখিলৰ পৰা কপি কৰিছে এতিয়া আমি ওলালোঁ খুৰাহঁতৰ ঘৰলৈ বুলি আৰু মই দাদাৰ দোকানৰ পৰা একদম ৰং লৈ লৈছোঁ কৈছে বোলে আমাক ভিডিঅ'ত নোতোলা নি সেইকাৰণে ভিডিঅ' লৈ তাৰপাছত মোৰ অৱস্থা বেয়া হাতৰ এখনতে লৈ আকৌ দুখনতে ল'ব লাগে সেইখিনি হলিখিনি কি কৰিলি মই বোলো এয়াই নহ'ব আৰু বগা কালাৰ এটা লৈছে মোৰ প্ৰত্যেকবাৰে মানে ইয়াৰ আগবছৰ তাৰ আগবছৰো সেইটো কালাৰ লৈছোঁ ইমান ভাল লাগে আকৌ আধা কেজিমান সেইটো কালাৰ আমাৰ বিক্ৰী পৰা লৈ বিক্ৰীটো ৰং অকণ খালি এয়া হৈছে আমাৰ খুৰীক ৰং খনাৰ পাছতে আমাৰ ইয়াত দেখিছেনে কলিকু বুলি ৰং খানিলোঁ চবেই কৈছে বোলে বগা এগাল পাউডাৰ মই বোলো দামী ব্ৰেণ্ডৰ কালাৰ তহঁতি কি গম পাবি খুৰাহঁতকলৈ গৈ পালোঁ এইফালে আমাৰ পোৱালি চাম দেখিছেনে ইমান ধুনীয়াকৈ বহি লৈ খাই আছে আলহীও আছে পিছে তাৰ পাছত হেনো বোলে আমাকো এটা খাই যাবলৈ কৈছে সেইকাৰণে বোলো অকণমান খাই যোৱাই যাওক প্ৰথম খাই লৈ তাৰ পাছতহে বোলো টাউনলৈ বুলি যাম কিমান ভাল লাগিছে বুলি কওঁ এনেকৈ কওঁ কিমান ভাল লাগিছে এইফালে দেখিছেনে মোৰ ডাইলগ একদম পুৰা ভাইৰেল হৈ গৈছে তাৰ পাছতে আকৌ আমি খাবলৈ বুলি ল'লোঁ দেই আৰু সকলোৰে ৰূপবোৰ দেখিছেনে আৰু হলিয়ে কিবা নিচা কৰি দিছে আৰু এয়া হৈছে আমাৰ পেহী হেপী হলি হেপী হলি নাগিনী ৰংকৈ খাদ্য অকণমান এইবোৰ কেনেকুৱা মানুহ নাচৰ ষ্টুডেণ্ট নন্দিনীয়ে হেনো ৰং নাখানে মই বোলো টিচাৰে দিছে যেতিয়া সানিবই লাগিব অকমান দিবা আকৌ ৰং মেজেণ্ট নহয় ন এইফালে আমাৰ কলিজাটো ক'বই নালাগে ৰাতিপুৱাৰ পৰা টোপনি মানে একো নায়েই একদম ৰং আৰু ট্ৰেণ্ডিং অডিঅ' এটা ওলাইছে সেইটো হেনো বুলি ইটনা নাচা সেইটো বোলে বনাই দিলোঁ তাক তাৰ পাছত দেখিছেনে ওলাই গ'লোঁ টাউনলৈ বুলি মানে ওলাইছোঁ আৰু দেই ওলাওঁতে ভণ্টি এজনী আহিছে দৌৰি আৰু তাইৰ পৰাও ৰং অকণমান সানি ল'লোঁ এইফালে আকৌ ঋষিয়ে মোক ভৰিত দি বোলে একদম ডাঙৰক সেৱা কৰিছে ক'বলৈ বাকী নাই তাৰ পাছত গৈ একদম টাউন পালোঁগৈ দেই টাউনত পিছে এবাৰ একো নাই সেমেকা পৰিৱেশ জাষ্ট গ'লোঁ আৰু এনেই অকণমান ৰং সানিলোঁ আৰু দেই অকণমান পিছে এইফালে মাইনুবাকো লগ পালোঁ টাউনত একো নায়েই আকৌ সেই পোৱালিকো লগ পালোঁ দেখিছেনে আপোনালোকে তাক সকলোৱে চিনি পায়েই ঘৰলৈ একদম দেখিছেনে এইফালে লালুহঁতক পালোঁ ৰাঘৱীহঁতৰ বায়েক ভিনিয়েকহঁতক পালোঁ তেহেঁতৰ লগতে ঘৰলৈ একদম উঠি গুচি আহিলোঁ এনেই যোৱা হ'ল টাউনলৈ ঘৰ আহি ৰ'বলৈ একদম বাকী নাই গা ধুকে আছিলোঁ এইফালে আমাৰ গোটেই পণ্টল আহি গ'ল আপোনালোকক নকওঁ আৰু দেই
কলি বুলবুলি বা পুতলা কৰ্ণী বান গোটেইকালে আহি মোৰ একদম অৱস্থা বেয়া কৰি দিছে একদম লেট্ৰিনৰ বাল্টি পানীও শান্তি পোৱা নাই গোটেই গায়ে চায়ে ঢালি দিছে গাইজ মাজতে ভাবিলোঁ মোৰ ভাগৰ গোটেই লুকটো আপোনালোকক অকণমান দেখাই দিওঁ আৰু খালী ষ্টিল বডিটো দেখাই দিছোঁ এনেও কেটেং মেটেং তাৰ পাছতে আকৌ গা চা ধুলোঁ এইফালে মোৰ বেষ্ট ফ্ৰেণ্ড আকাংক্ষা আহিছে নহয় তাই মোক ফুট এটা নিদিয়াকৈ নাযায় এইফালে লখিমী লালু বা চব আহিছে মই বোলো তোৰ কাৰণেহে ওলাই আহিছোঁ আৰু যিহেতু বেষ্ট ফ্ৰেণ্ড আমি হাইস্কুলৰ পৰাই আৰু এতিয়া একদম তাইৰ কাৰণেহে ওলাই আহিছোঁ তাৰপিছত এহেঁতি এনেকৈ অকণমান ৰং দিলে আৰু এহেঁতৰ লগতো অকণমান এনেই ফটো ক্লিপ এটা লৈ ল'লোঁ দেই আৰু তাৰ পাছত একদম ক'বলৈ বাকী নাই এইফালে ঘুনুচা আহিলে আমাৰ ঘুনুচা পিছে কালি আগদিনাখনেই পুৰাই পেলাই আমাৰ গোটেই গাঁৱৰ ৰাইজ বৰদোৱালৈ বুলি ক'লে এয়া আমাৰ কিনাৰৰ গাঁৱতে থকা ৰজাবাৰী গাঁৱৰ ঘুনুচা আৰু তাতে দাদাই খুব ধুনীয়াকৈ সেৱা কৰিছে আৰু হোলী মানে ঘুনুচাটো ঘূৰালেহে কিবা এটা ভাল লাগে নহয় জানো আৰু বহুত দিনৰ পাছত ইউটিউবৰ ভিডিঅ' দিছোঁ মানে এডিট কৰিবলৈ থাকি যায় মিনি ভ্লগ দিয়াৰ পৰা আপোনালোকে ভিডিঅ'টো ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ আৰু এইফালে দেখিছেনে আমাৰ দৱন্তী আণ্টি তেওঁকনো আৰু কিমান ফূৰ্তিয়াল মানুহ আপোনালোকে জানেই আৰু আমাৰ লক্ষী যিহেতু বাৰ্থডে আকৌ মাক আহিছে গধূলিলৈ কেক কাটিবলৈ বুলি আৰু তাইও টোপোলা চোপোলা দি সেৱা কৰিলে এইফালে আমাৰ দৱন্তী আণ্টিকটো না ক'ব নোৱাৰি এইফালে তেওঁ খুব ধুনীয়াকৈ ৰং চং দি থৈ গ'ল আৰু আমাৰ গাঁৱৰ পৰম্পৰাতে কালি মোক লাইভত সুধিছে আমাৰ গাঁৱৰ পৰম্পৰা দিছেনে একেবাৰে শেষত কাপোৰ কানিবোৰ এনেকৈ ফালি মানে একদম গছত এনেকৈ ওলমাই থোৱা হয় আৰু 2-3 দিনৰ পাছত আকৌ নমাই দিব আৰু একেবাৰে শেষত আমাৰ দেউতাই খুব ধুনীয়াকৈ মাংস বনালে লক্ষী বাৰ্থডে যিহেতু আৰু এতিয়া ভাতকেইটা আমি ধুনীয়াকৈ খাই লোৱাৰ পাছতে আকৌ ফটো চটো মৰাত লাগিলোঁ আমাৰ বিপ্লৱো আহিলে কাইলৈ এক্সাম যদিও ল'ৰা আহি পাইছে এতিয়া আকৌ বাৰ্থডে কেক কাটিবলৈ ল'লোঁ ইমান ভইচ নিদিওঁ আপোনালোকক এনেকৈয়ে দেখাই গৈছোঁ চাই যাওকচোন আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব যাতে সোনকালে মনিটাইজ হ'লে আপোনালোকক পাৰ্টিটো খুৱাব পাৰোঁ কেক চেক কথা বতৰা সকলোৱে এটা সুন্দৰ দিন বাৰ্থডে হোলী পাৰ কৰিলোঁ আমাৰ বিপ্লৱো গ'ল আৰু আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ'লৈ আকৌ আহিম বাই থেংক ইউ ফৰ ৱাচিং